ধন্যবাদ আৰু কৃতজ্ঞতা অৰ্পণ কৰিছোঁ আসনৰ পৰা, কাৰণ দেশৰ ভৱিষ্যত স্বৰূপে তেওঁলোকে আগবাঢ়ি আহিছে। আপোনালোক জানে যে আজিকালি যুৱ প্ৰজন্ম বহুত বিশৃংখল হৈছে, হয়নে বাৰু? এইটো সময়ত তেওঁলোকৰ সংকল্পৰ যোগেদি ভাগৱতৰ আয়োজন কৰিছে। আজিৰ যুৱক যুৱতী বহুত মাদক দ্ৰব্য, অনেক নিচাযুক্ত ভক্ষণ কৰি নিজৰ পিতৃ মাতৃক লগতে নিজেও জেলৰ ভাত খাবলগীয়া পৰিছে। এইটো সময়ত এই অঞ্চলত যুৱক যুৱতীসকল, গাঁৱৰ ৰাইজ একত্ৰিত হৈ ঈশ্বৰৰ কথা, কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনৰ যোগেদি নিজেও কৃপাধন্য হৈছে আৰু আনকো কৃপাধন্য লাভ কৰাইছে। তাৰা হবে ধন্য, তাৰা হবে পূজ্য, তাৰাহে সুহৃদজন। কলিযুগে হৰি আপোন আনকো বোলাৱে, আপোনো কৰে কীৰ্তন, হয়নে বাৰু? তাৰমানে পৰক উপকাৰ। ভাগৱতে সিদ্ধান্ত দিছে যে কলিযুগত এনে ভকতৰ লক্ষণ বহুত আছে। তাৰ ভিতৰত কলিযুগত ভকতৰ লক্ষণ মাত্ৰ 3 বিধ। এটা হৈছে প্ৰাকৃত ভকত, এটা হৈছে বিকৃত ভকত, আৰু এটা হৈছে সাংস্কৃতিক ভকত। এতিয়া আপুনি মই কোনবিধ ভকতৰ মাজত পৰিছোঁ, আমি কথাটো যেতিয়া উল্লেখ কৰিম তেতিয়াই আপোনালোক ধৰি পাব, বুজি পাব যে আমি কোন বিধত আছোঁ। প্ৰাকৃত ভকতে কি চিন্তা কৰে যে নিজেও ভালে থাকোঁ আৰু 10জন যাতে ভালে থাকে, এই কামনাটো প্ৰাকৃত ভকতে কৰে। তাৰ পৰা আমি বুজিব লাগিব যে প্ৰাকৃত ভকত এইজনেই হয়, নিজেও ভালে থকাৰ কথা চিন্তা কৰে আৰু আনৰো ভাল হোৱা চিন্তা কৰে, সেইজন প্ৰাকৃত ভকত। আকৌ বিকৃত ভকতৰ মানে লক্ষণটো এনেকুৱা যে আনে যাতে যিয়ে হৈ যাওক, মোৰ দৰকাৰ নাই, কিন্তু মোৰ আকৌ ভাল হওক, এইটো হৈছে বিকৃত ভকত। আমাৰ মাজতে আছো বিকৃত ভকতো আছে। অনুষ্ঠান এটা পাতিবলৈ লওঁতে তেওঁলোকে বাধা আৰোপ কৰে যে তহঁতি সৰু সৰু ল'ৰা, একোৱে বুজি নাপাওঁ, সমাজৰ কথা কি জানো, ভাগৱতৰ কথা কি জানো, এই যে যিটো কি জানো আৰু লগতে এইটো নুচুব লাগে, তাত মানে এইটো নাপায়, এইটো কৰিব নাপায়, সিটো কৰিব নাপায়, সেইটো নুচুবি, সেইটো নকৰিবা, এই এনেকুৱা বাধা দি দি পূৰ্বৰ পৰাই আজিও আমাক সেই বাধাতে ৰাখি থৈছে। সেইটো হৈছে বিকৃত ভকত। বিকৃত ভকতৰ লক্ষণটো আমি অকণমান কৈ দিছোঁ শুনক। বিকৃত ভকত সেইসকল অকল নিজৰ চিন্তা কৰে, যেনেকৈ নাম হৈ গ'ল, নামৰ অন্তত দেউৰীয়ে মাহ প্ৰসাদ বিলায়, হয়। যিজন বিকৃত ভকত তেওঁ মানে ক'ব যে মোৰ ইয়াত 3 ভাগ টোপোলা ৰাখি থওক প্ৰসাদৰ, তাৰমানে নিজৰ ঘৰৰ মানুহবিলাকো আহিব আছে যে তেওঁৰ মনত আছে কথাটো। আনে লাগিলে পাওক নাপাওক মোৰ দৰকাৰ নাই, তেতিয়া গম পাব যে এইজনেই হৰি ৰাম, বুজি পাইছেনে? কিন্তু সাংস্কৃতিক ভকত কোনজন? সাংস্কৃতিক ভকত হৈছে সেইজন যে মই লাগিলে নাপাওঁ প্ৰসাদ, অকণমান পালোঁতো পালোঁ, নাপালোঁ, আৰু সেই টোপোলাটো, মোৰ টোপোলাটো আনে নাই পোৱা যদি তেওঁলৈ আগবঢ়াই দিয়ক। এই যিটো কোৱা লক্ষণ যাৰ, সেইজন হৈছে সাংস্কৃতিক ভকত। গতিকে আমি নিজৰ গাত চিকটি চাব লাগিব আমি কোন বিধত আছোঁ, হৰি ৰাম। গতিকে এই তেনেকুৱা ভকত হ'বলৈ যত্ন কৰিব লাগিব বাপসকল। এই ভাগৱতে দৰ্শনত দেখুৱাইছে, ই ৰাম পৰকেহে উপকাৰ কৰে দিনে ৰাতি, তাৰ উপদেশে গুছে ভৱ ভয় ভ্ৰান্তি, খনিত নাহি ৰহে হৰি এৰি ভিন্ন, জানিবা মুনি এহি ভকতৰ চিহ্ন। পৰকেহে উপকাৰ কৰে দিনে ৰাতি, অকল নিজৰ উপকাৰৰ কথা চিন্তা কৰা নাই। আজি যিসকল উদ্যোক্তা মণ্ডলীয়ে অনুষ্ঠান এটা পাতিছে আৰু এই উদ্যোক্তা মণ্ডলীয়ে অনুষ্ঠানটো লৈ এজন এই অঞ্চলৰ, এই গাঁওখনৰ অসৎ মানুহ এজনে যদি সৎ পথলৈ ঘূৰি আহে, হয়নে বাৰু, তেতিয়া প্ৰথম কমিশ্যনটো কিন্তু উদ্যোক্তা মণ্ডলীয়ে পাব, হৰি ৰাম।
বোলে কিয় পালে? কাৰণ তেওঁলোকৰ যোগেদি এই অনুষ্ঠানটো হৈছিল আৰু অসৎ পথত চলি থকা মানুহজন সৎ পথলৈ ঘূৰি আহিল ঈশ্বৰৰ কথা শুনি, হয়নে বাৰু? তেতিয়া প্ৰথম কমিশ্যনটো কোনে পালে? বোলে তেওঁলোকে পাব। বোলে তাঁতী বাপে পাব নেকি? তাঁতী বাপ নাপায়, তাৰ পিছতহে পাঠকীসকলে পাব দেই। গতিকে বাপাইসকল, এইটো বহুত সুন্দৰ দৰ্শন। এইটো আমাৰ গুৰুজনাৰ আদৰ্শবিলাক আমি যুৱ প্ৰজন্মক আজি ভাওনাও হ'ব, ভাওনা হ'বনে? হয়, হয়নে? এতিয়া আমি ভাওনাবিলাক যে আমি কৰিছোঁ, এতিয়া আজিকালি অংকীয়া ভাওনাটো মূল। অংকীয়া ভাওনা আমি যত্ন কৰিব লাগে, যদিও আমি সৰু সৰু ল'ৰা ছোৱালীবিলাকক ভাওনা শিকাব লাগিব, ভাওনা সংস্কৃতি। তাৰমানে গীত, নৃত্য, বাদ্য এইসকলৰ যোগেদি গুৰু ধৰ্মটো প্ৰচাৰ কৰাত আমি প্ৰচাৰ প্ৰসাৰ কৰিব লাগিব। আমাৰ যুৱক যুৱতীসকলক আমি উৎসাহিত কৰিব লাগিব। গুৰুজনাৰ আদৰ্শ নীতিবিলাক যেতিয়া আমি গুৰুজনাৰ আদৰ্শ নীতিবিলাক যদি শিকাই যাওঁ, তেতিয়া ভৱিষ্যতে আমাৰ এই ধৰ্মটো কেতিয়াও নষ্ট নহয়। আমি এই ধৰ্মটো আনক দেখুৱাব লাগিব। আপুনি আচৰি ধৰ্ম আনকো শিকাবে, সেইটোৱে ভাগৱত ধৰ্ম। যদি আপুনি ভালকৈ আচৰণ নকৰি আনক শিকাবলৈ যাওঁ, তেনেহ'লে অ' হৰি অ' ৰাম। বোলে তাঁতী বাপে বোলে কথাবিলাকতো ধুনীয়াকৈ কয়, সুৰে সংসাৰে লয়ে মাত্ৰাই বহুত ধুনীয়াকৈ কয়, ভাগৱতো তাঁতী বাপ বহুত ধুনীয়াকৈ গায়। আজি আপোনালোকৰ লখিমপুৰ জিলাত তাঁতী বাপে ভাগৱত গালে, অহাকালি ওদালগুৰি জিলাত ভাগৱতৰ কথা ক'ব, তাৰ নেক্সট দিনাখন গুৱাহাটীত ভাগৱতৰ ব্যাখ্যাটো ধুনীয়া কয়, কিন্তু আচৰণ হ'লে তাঁতী বাপ একো নকৰে। বোলে কি কৰে? বোলে তাঁতী বাপ যেতিয়া যোৰহাট জিলালৈ যায়, যোৰহাট জিলাত বোলে গধূলি সময়ত চুকৰ দোকান এখনত সোমাই তাঁতী বাপে বোলে অ' হৰি অ' ৰাম কৰি ঢেলেং পেলেংকৈ গৈ থাকে। বোলে আচৰণ হ'লে তাঁতী বাপ একো নকৰে। কোৱাটো কয় বহুতক, এই ৰাম মই বড় বুলি, ভাগৱত গীতাত কৈছে কৃষ্ণই, বোলে মই বড় বুলি সংসাৰত ভ্ৰমি ফুৰে, আনক দেখায়া ধৰ্ম আপুনি নাচৰে। বোলে মই বড় বুলি সংসাৰত ভ্ৰমি ফুৰে, আনক দেখায়া ধৰ্ম আপুনি নাচৰে। তেনেকুৱা মানুহ আমাৰ এই অঞ্চলটোতেই নহয়, গোটেই পৃথিৱীখনতে ভৰ্তি হৈ আছে। ধৰ্মটো বেলেগক দেখুৱাই, কিন্তু নিজে হ'লে আচৰণ হ'লে শুদ্ধভাৱে নকৰে। কিন্তু আচল কথা হ'ল আমাৰ যে আচৰণটো শুদ্ধভাৱে হ'ব লাগিব। সেইকাৰণে ইয়াতে কথাবিলাক আমি শুনিছোঁ, কথাটো কৈছোঁ, আমি সেই কথাটো মন প্ৰাণ বচন যিটো কৈছোঁ সেইটো আমি পালন কৰিবলৈ যত্ন কৰিব লাগিব দেই বাপাসকল। এতিয়া আমি পাঠৰ মাজত সোমাই যাম। ইয়াতে গোপীসকলৰ বস্ত্ৰহৰণ, গীত আৰু বস্ত্ৰহৰণ, গোপীসকলৰ বস্ত্ৰহৰণ কৰিছে কৃষ্ণই। এতিয়া আমাৰ বস্ত্ৰবিলাকো কৃষ্ণই হৰণ কৰিছে। বোলে কেনেকৈ হৰণ কৰিব? আমাৰ কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, অহংকাৰৰ যি বস্ত্ৰ আমি পিন্ধি আছোঁ, আমাৰ চিত্তও হৰণ কৰিব ভগৱানে। কেনেকৈ? যেতিয়া আমাৰ কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, অহংকাৰ, আমি ঈশ্বৰৰ সন্মুখ হ'বলৈ যিবিলাক বস্তুৱে আমাক বাধা দিয়ে, সেই বাধাবিলাকক আমাৰ ভগৱন্তই আমাক কৃপা কৰি আমাৰ মাজৰ পৰা আঁতৰাই লৈ গুচি যাব। তেতিয়া হৃদয়তে কৃষ্ণ তত্ত্ব আছে, কৃষ্ণ আছে, এই কথাটো আপুনি মই উপলব্ধি কৰিব পাৰোঁ। সেইকাৰণে গোপীসকলে এক হাতত বস্ত্ৰটো ঢাকিছে আৰু এক হাতত কৃষ্ণক সেৱা কৰিছে। ভগৱন্ত ক'লে নহ'ব, এনেকুৱা সেৱা মই গ্ৰহণ নকৰোঁ, কাৰণ মই তোমাৰ সকলো বস্তু, মই নেদেখা কি বস্তু আছে, তুমি কি বস্তু ঢাকিব বিচাৰিছা? অ' হৰি অ' ৰাম। ভগৱন্ত অন্তৰ্যামী, হয়নে বাৰু? সমস্ত প্ৰাণীৰ হৃদয়ত মই আছোঁ, পৰিপূৰ্ণৰূপে আছোঁ। ঈশ্বৰৌ সৰ্বে ভূতেষু ভূতাত্মা অৱস্থিত। মই সমস্ত হৃদয়ত যেতিয়া আছোঁ, তুমি কি ভাবিছা, তুমি কি কৈছা, কি ক'বা? জন্ম কৰ্ম, দিব্য জন্ম কৰ্মবিলাক আগতেই তোমাৰ লিখি থৈ দিছে, ভগৱানে লিখি থৈ দিছে। তুমি কিমান কোনটো সময়ত মৰিবা, এইটো গৰ্ভতেই নিশ্চিত কৰি দিছে ভগৱানে। 5টা বস্তু মাকৰ গৰ্ভত ঠিক হৈ আছে আপোনাৰ মোৰ সকলোৰে। আয়ুষ কৰ্মস্য বিত্তং বিদ্যা নিধম। আয়ুষ কৰ্ম, বিত্তং বিদ্যা আৰু নিধম, পঞ্চতানি গৰ্ভস্থু সৃজন্তে দেহিনাম।
এই 5টা বস্তু মাকৰ গৰ্ভত আমাৰ নিশ্চিত হৈ আছে। আপুনি মই কি নিশ্চিত কৰিম? আপুনি ভগৱানে নিজেই কৈছে, ময়া দেক্ষণী প্ৰকৃতি সূৰ্যত সচৰাচৰম, মোৰ অবিহনে গছ পাতো নলৰে বুলি কৈছে। গছ পাত এডালো নলৰে। গতিকে এই যে ভগৱন্তৰ কৃপাটো আপুনি মই লাভ কৰিব পাৰিম, আমাৰ শৰীৰত থকা এই যে কাম, ক্ৰোধ, দম্ভ, অহংকাৰৰ বস্ত্ৰবিলাক যেতিয়া আৱৰণবিলাক গুচি যাব। সেইকাৰণে যেনেকৈ উদাহৰণ দিছে, হৃদয়ত পৰমাত্মা আছে। কাৰোবাৰ যদি কুকুৰিকণা বেমাৰ থাকে, কুকুৰিকণা বেমাৰ বুজি পাইছেনে? গধূলি সময়ত তেওঁ নেদেখা হৈ যায়। কাৰোবাৰ যদি কুকুৰিকণা বেমাৰ আছে, তেনেহ'লে অঞ্জন লগাবলৈ যদি অভ্যাস কৰে, অঞ্জন মানে কাজল, তেনেহ'লে তেওঁৰ কুকুৰিকণা বেমাৰটো ভাল হৈ যায়। তো ভগৱানে কৈছে যে যিসকলে মোৰ শ্ৰৱণ আৰু কীৰ্তন কৰি থাকিব, ঈশ্বৰৰ কথা শুনোতে শুনোতে শুনোতে, ঈশ্বৰৰ কথা কওঁতে কওঁতে কওঁতে, ঈশ্বৰৰ কথা শুনোতে 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 শৰীৰৰ যিবিলাক দুৰ্বাসনা আছে সকলো যেতিয়া শেষ হৈ যাব, তেওঁ হৃদয়তে মোক লগ পাই যাব। অ' হৰি অ' ৰাম। সেইকাৰণে উপলব্ধিটো মূল বস্তু। যিটো জীৱৰ উপলব্ধি নাই, সেই জীৱটো কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে। যি অনুভৱ নকৰিব নোৱাৰে, সেই জীৱৰো সংস্কাৰ নাই। এতিয়া আপুনি মই কৃষ্ণক উপলব্ধি কৰিব লাগিব। আজি কৃষ্ণ ডাইৰেক্ট আহি আপোনালোকৰ ওচৰত নাহিব। বোলে কৃষ্ণক আপুনি যিমানেই বিচাৰি থাকক, কৃষ্ণ সাক্ষাৎ আপোনালোকৰ মাজলৈ নাহিব। কৃষ্ণক আমি ক'ত দেখা পাম? ভকত চৈতন্য স্বৰূপ। ভকততে আমি কৃষ্ণ দৰ্শন কৰিব লাগিব দেই বাপাইসকল। সেইকাৰণে গোপীসকলক বৰ সুন্দৰ জ্ঞানেৰে কৈছে, এই ৰাম কৃষ্ণক মূৰ্তিক হৃদয়ত কৰাই ধ্যান, কৃষ্ণতে পখিল যেন জীৱ মন প্ৰাণ। ব্ৰজৰ গোপীসকলে কি কৰিলে বাৰু? কৃষ্ণৰ মূৰ্তিক হৃদয়তে দৰ্শন পায়। আমাৰ গুৰুজনাই কৈছে, ভাই বোলা মুখে ৰাম হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। এতিয়া আমাক কৃষ্ণক আমি কেনেকৈ দৰ্শন পাম? ভকত হৈছে চৈতন্য স্বৰূপ, ভকত মূৰ্তি। গুৰু, দেৱ, নাম আৰু ভকত। আমাক গুৰুজনে 4 মূৰ্তিক সেৱা কৰিব কৈছে। এই 4 মূৰ্তি কি? প্ৰথম হৈছে ভকত মূৰ্তি, কাৰণ ভকতেহে চৈতন্য কৰিছে ভাগৱত। আজি নামঘৰৰ আসন ভাগ, গুৰু আসন ভাগ কোনে প্ৰতিষ্ঠা কৰিছে? ভকতে। সেইকাৰণে ভকত মূৰ্তিক দৰ্শন কৰিব লাগিব। অ' হৰি অ' ৰাম। ভকত, ভকত মূৰ্তি হয়। হয়। তাৰপিছত কৈছে নাম মূৰ্তি, মনোময় মূৰ্তি। মনোময় মূৰ্তি হৈছে ভাই বোলা মুখেৰাম হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। আৰু মন্ত্ৰময় মূৰ্তি কি? মন্ত্ৰময় মূৰ্তি হৈছে ৰাম কৃষ্ণ নাম, হয়নে বাৰু? তাৰপিছত বাগ্ময় মূৰ্তি কি? বোলে ভাগৱত। এই 4 মূৰ্তিত আমি সেৱা কৰিব লাগিব। তেতিয়াহে আপুনি কি পাব? এই যে আনন্দ ব্ৰহ্মক উপলব্ধি কৰিব পাৰিব। সেইকাৰণে আমি ভকতক দেখি যায়, যিজনে কৃষ্ণ বুলি নকয়, কিন্তু ঘৰত টাইলছ লগা নামঘৰ এটা বনাই 16 পোৱাৰ তাল এযোৰ লৈ গাই থাকে, ভগৱানে কৈছে সেইজনে আটাইতকৈ মোৰ ডাঙৰ শত্ৰু। কোনজন? বোলে ভকতক দেখি যিটো নকৰে হৰিষ, বোলে সাক্ষাতে কৃষ্ণক পায়া কৰিবে কি ক। মোৰ ভকত এজনক দেখি তেওঁ কৃষ্ণ বুলিও নকলে, কিন্তু ঘৰত নামঘৰ এটা আছে টাইলছ লগা, বোলে 16 পোৱাৰ তাল এযোৰ লৈ বোলে খুব টাইলছ লগা নামঘৰত সোমাই ৰামকৃষ্ণ গাই আছে, বোলে ভগৱানৰ নাম লৈ থাকিলেও কিন্তু ঈশ্বৰক নাপায় বুলি কৈছে। বোলে ভকতক দেখি যিটো নকৰে ভকতি, ভগৱানে কৈছে 10ম স্কন্ধত, অমুক মাত্ৰ ভকতি কৰয় মূঢ়মতি, তাৰ সম শত্ৰু মূৰ নাই সংসাৰত, ভকতক নিন্দি মূৰ বুকে মাৰি খায়। সেইকাৰণে আমি ভকতকে ভগৱন্তৰ স্বৰূপে চাব লাগিব। দেৱতো তীৰ্থটো কৰি ভকতেহে বড়, ভকতক ভজিলে গুছে কৰ্মজৰ। আমাৰ কৰ্মজৰ, কৰ্ম বাসনাবিলাক দূৰ কেতিয়া হ'ব? ভকতক সেৱাই আমাৰ কৰ্ম বাসনাবিলাক দূৰ হ'ব। সেইকাৰণে ভকত সেৱাটো মূল বস্তু কৈছে। সাধুৰ সন্ত মহন্ত সেৱা
আজি যে ইয়াতে যে আমন্ত্ৰণ কৰি আনিছে, ভকতক মানে গৰম পানী এগিলাচ দিছে, কোনোবা আইসকলে চাহ অকণমান দিছে, মিঠৈ এটা দিছে, পাঠকীজনে যিটো পুণ্য পাব সেই তেওঁ সেই একেটা পুণ্যই পাব, এই ভকতক সেৱা কৰাজন। ইয়াত কলপাত কাটি দিয়া যিজনে যিমানটো পুণ্য পাব, নামাচাৰ্যজনে একে পুণ্য পাব। এইটো মাধৱৰ কৰ্ম। মাধৱে বুলন্ত, মাধৱে কৈছে, ভগৱানে কৈছে, নামঘোষাত আছে যে ধৰ্ম পৃথিৱীৰ আগত কহিলা, মহাভাগৱত ধৰ্ম মুকুতি সুখৰ কেৱলে আশ্ৰয়, জানা মাধৱৰ কৰ্ম। যে মাধৱৰ কৰ্ম কি বোলে? ভকত সেৱা, গুৰু সেৱা, নাম সেৱা, এইবিলাকেই মাধৱৰ কৰ্ম। আজি আমাৰ পৰম শ্ৰদ্ধাৰ পাঠক বাপ, আপুনি চাবচোন কিমান দূৰ দূৰণিত তেওঁ গুচি যায়, ঈশ্বৰ সেৱা কৰে, ভকত সেৱা কৰে, য'তে হ'লে আনন্দ মানে ঈশ্বৰৰ নাম লয়, ভক্তি। সেইটো কাৰণে বিষয়ত থাকিয়া ভকতি হুৱে যাৰ, উদ্ধৱক কৈছে, সাধু সংগ লয়া কৰে আমাক বিচাৰ, হয়নে বাৰু? আন কৰ্ম এৰি ভকতি তৎপৰ, জানিবা উদ্ধৱ সখী হেহি হে ঈশ্বৰ। এতিয়া ভকতকে ঈশ্বৰ বনাই দিলে নহয় ভগৱানে। বোলে কোনজন ভকতক ঈশ্বৰ বনালে? ভগৱানক কৈছে উদ্ধৱে, এই উদ্ধৱক কৈছে ভগৱানে যে বিষয়তে থাকিয়া ভকতি হৈ যাৰ, সাধু সং লয়া কৰে আমাক বিচাৰ। আমাক বিচাৰ মানে আত্মাৰ বিচাৰ। আজি কিহৰ বিচাৰ হৈছে? আত্মাৰ বিচাৰ হৈছে। আন কৰ্ম এৰি ভকতি তৎপৰ, জানিবা উদ্ধৱ সখী হেহি হে ঈশ্বৰ। বিষয়তে আছোঁ, সকলোৱে আমি বিষয় মানুহ, কাৰোবাৰ ঘৰ দুৱাৰ, মাটি বাৰী, দোকান বজাৰ চবৰে আছে, কিন্তু আমি তৎপৰতাটো আছে যে আজি 3 নম্বৰ দিনত তাঁতিবাপ আহিব দূৰৰ পৰা, ভাগৱতৰ কথা শুনিব লাগিব, দূৰ দূৰণিৰ পৰা খেদি কৰি আহিছেনে? এই যে যিটো ঘৰতে তৎপৰতাটো লাগি আছিলে, সেইজনক ঈশ্বৰ বুলি কৈছে। গতিকে আমাৰ আইসকলক কৈছোঁ, আপোনালোক যেতিয়া ভকতৰ বাকীবিলাক কাম, সেইকাৰণে কৈছে তোমাৰ গুণৰ নামৰ মহিমায়ে, কৃষ্ণ দেখিয়া মই ভৈলো কীৰ্ত তোমাৰ গুণ, তোমাৰ নাম, তোমাৰ মহিমা দেখিয়া ভৈলো বোলে আন যত কাম দূৰতে তেজিয়াই, থৈয়োক তোমাৰ ভিতৰ অধীন কৰি, আন যত কাম দূৰতে তেজিয়া থৈলো। গতিকে ইমান দৰ্শনৰ কথা গুৰুজনাই কৈছে যে আমি বাকীবিলাক কাম এৰি আজি সন্তৰ সংগত বহিছোঁ, ভকতৰ সংগত বহিছোঁ। আমাৰ আইসকলক কৈছোঁ, আপোনালোক সঁচাকৈ কৃপাধন্য লাভ কৰিছে। আমাৰ আইসকলক আকৌ, আমাৰ এই আইসকলক নহয় দেই, ক'ৰবাত মই গম মানে কথাবিলাক মানে হেৰি আহে, এই যে কিছুমান আয়ক ক'লে মানে কি কয় যে হৰি শুনিছানে? বোলে কি হ'ল? ব'লা নামঘৰলৈ যাওঁ। বোলে নাম আৰম্ভ হ'ব 6টাৰ পৰা, ব'লা নামঘৰ যাম। তেতিয়া আইগৰাকী প্ৰব্লেম দেখাই দিয়ে, মোৰ আঁঠু বিষ, ভৰি বিষ, কঁকাল বিষ, আজিয়ে আপুনিয়ে যাওকচোন বোলে, হয়নে বাৰু? কিন্তু আইগৰাকীক যদি কৈ দিয়া হয় হৰি শুনিছানে? বোলে কি হ'ল? বোলে শ্বপিং কৰিবলৈ যাওঁ ব'লা। তেতিয়া বোলে একদম বিগ বজাৰ, মানে কি কয় এইটো, নতুন বজাৰ ওলাইছে, বিশাল মাৰ্কেট, বোলে 3 মহল দৌৰি দৌৰি উঠি যাব। তেতিয়া কঁকাল বিষ, ভৰি বিষ, হৰি ৰাম হৈ যায়। কিন্তু আমাৰ এই আইসকল নহয় বাৰু তেনেকুৱা। গতিকে এই গোপিনীৰ ধন ব্ৰজৰ জীৱন, হয়নে বাৰু প্ৰভু? প্ৰশ্নটো আছে বাৰু, প্ৰশ্ন থাকিবই। কিন্তু এই যে যিটো ভক্তি ধৰ্ম আমি কাৰ পৰা লাভ কৰিলোঁ? মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে আমাক সকলোকে, নাগাৰ নৰোত্তম, গাৰুৰ গোবিন্দ, আজি এইটো পৰিৱেশ আপোনালোক সৃষ্টি কৰিব পাৰিছোঁ। কিয় পাৰিছোঁ? কাৰণ আত্মাৰ কোনো জাতি নাই, হয়নে বাৰু? আত্মাৰ কোনো বেলেগ, এইটো বোলে কোলা মানুহ, ই বোলে তাতিবা বগা মানুহ, আত্মা এইটো বোলে নিচ্চ জাতি, উচ্চ জাতি। আজি আমি এজন বাগানৰ মানুহ, হয়নে প্ৰভু সমস্ত, মইতো আদিবাসী মানুহ, মই উৰিষ্যাৰ আমাৰ পূৰ্বপুৰুষ, মানে আমাৰ উৰিষ্যাৰ আমাৰ পূৰ্বপুৰুষটো,
আমিতো ইয়াতেতো আহিছোঁ কিমান মানে 200 বছৰৰ পূৰ্বে। ইয়াত আহি আপোনালোক আজি আমাক বোলে এইজন বোলে সেই বাগানৰ মানুহটোক কিয় বোলে ভাগৱত পঢ়িবলৈ দিব লাগে, এনেকৈ ক'ব পাৰিলেহেঁতেন, কিন্তু কোৱা নাই। কিয়? তাৰমানে আত্মাৰ ধৰ্ম আপুনি মই পালন কৰিছে। আত্মাত ছোট নাই, বড় নাই, হয়নে বাৰু? আত্মাত কোলা নাই, বগা নাই। গতিকে এইবিলাক বস্তুৱে আমাক কিন্তু অহংকাৰ আনি দিয়ে। আপোনালোক চাব, এই অঞ্চলটোৰ ভিতৰত যদি কোনোবা আই এগৰাকী বহুত দেখিবলৈ বৰ ধুনীয়া হয়, বগী মগী, কলি কলি আইসকলৰ লগত খোজকাঢ়িবলৈ বেয়া পায়। অ' হৰি ওৰাম। আপোনালোক 10,000 টকা পালে নাই বাৰু? হা? যেতিয়া 10,000 টকা আনিবলৈ গৈছিলে মামাই দিয়া, তেতিয়া আইসকল যেতিয়া শাৰী পাতি যায়, ইজনীয়ে ইজনীক কৈছে, এজনী কলি আছে নহয়, কলিগৰাকীৰ লগত হে বোলে তাইৰ লগত নাযাম মই বোলে, তেওঁক তাইক আগবাঢ়িবলৈ দিয়া। অ' হৰি ওৰা তাৰমানে ভগৱন্তৰ সৃষ্টিৰ কিছুমান কথা আমাক আমনি কৰি আছে। সেই গোপীসকলকো তেনেকুৱা আমনি কৰি আছে, গোপীসকলকো তেনেকুৱা আমনি কৰি আছিলে। এই যে অহংকাৰবিলাক আমাৰ শৰীৰত আছে, এই অহংকাৰ মামৰবিলাক আছে, এই মামৰবিলাক যেতিয়ালৈকে নুগুচাওঁ তেতিয়ালৈকে ঈশ্বৰক কেনেকৈ পাওঁ? 5টা বস্তুৰ পৰা আমাৰ অহংকাৰ সৃষ্টি হয়। জাতি, বিদ্যা, মহতঞ্চ, ৰূপ, যৌৱন, মেবৈচ্য, যত্নেন পৰিত্যজ্য পঞ্চতানি ভক্তি কণ্টক। ভক্তিৰ কাঁইট, এই 5টা কাঁইটক আঁতৰাব লাগিব ভক্তিৰ ক্ষেত্ৰত। এক হৈছে জাতি, বৰ উচ্চ জাতি। এই বোলে মই বোলে ইমান ডাঙৰ জাতি, মই বোলে ব্ৰাহ্মণ হয়, মই বোলে মহন্ত, মই গোসাঁই, বোলে এই সৰু সৰু জাতিৰ লগত মই কি মানে উঠা বহা কৰিম, মোৰ জাতি নষ্ট হ'ব। এই ভাৱনাটো বহুতে আকৌ অকণমান নিজ জাতি থাকিলে চাবচোন আপোনালোক, এই সিহঁতৰ লগত কথা বতৰা পাতিবলৈ টান পায়। সিহঁতৰ পানী ঢালিলে মানে ওপৰৰ পৰাই দিব পানী। জাতি বিদ্যা মনত ৰাখিব, জাতি বিদ্যা, বিদ্যাৰ অভিমান হৈ যায়। যদি PhD কৰা লোক থাকে এই গাঁওখনত, বৰা পঢ়া শুনা ডক্টৰ ডিগ্ৰী থাকে, এই সিহঁতৰ অনাক্ষৰিক মানুহৰ লগত মোৰ কাৰবাৰ নাই, আমাৰ এই পাঠক বাপে কি জানে, তেওঁৰ লগত লংহং হ'বলৈ টান পায়। জাতি বিদ্যা, মহতঞ্চ, যদি ধনী হয়, এই অঞ্চলটোৰ ভিতৰত 1 নম্বৰ টপত আছে, টকা পইচা থকা মানুহবিলাক আপোনালোকৰ লগ-হং নল'ব, এৰি দিব। জাতি বিদ্যা, মহতঞ্চ, ৰূপ, যদি দেখিবলৈ ধুনীয়া হয় তেতিয়াও লগ-হং এৰি দিব মানুহৰ। মোৰ ভিতৰত বিউটিফুল মানুহ আৰু এই সংসাৰত নাই, আৰু ময়ে বিউটিফুল, হয়নে? অহংকাৰ আহি যাব, স্বভাৱতে আহি যায়। তাৰপিছত জাতিবিদ্যা, মহতঞ্চ, ৰূপ, যৌৱন, যৌৱনৰো অহংকাৰ আহে। সেইকাৰণে যৌৱনতো কিছুমান মানুহে অহংকাৰী হয়, বহুত অহংকাৰী, ইয়াক মাৰিম তাক মাৰিম, সেইটো কৰিম সেইটো কৰিম, হয়নে বাৰু? জাতিবিদ্যা, মহতঞ্চ, ৰূপ, যৌৱন পঞ্চতানি যত্নেন পৰিত্যজ্য ভক্তি কণ্টক। সেইকাৰণে আমাৰ ওচৰত ধন আছে, আমাৰ ওচৰত জন আছে, আমাৰ ওচৰত ৰূপ আছে, আমি বহুত ধুনীয়া, আমি মানে সমৃদ্ধিশালী ব্যক্তি, সকলো বস্তু আছে, ঐশ্বৰ্য, বিভূতি, যশ, মান, কীৰ্তি সব আছে, কিন্তু ভগৱানৰ কাৰণেহে আছে। আজি সেইখিনিৰ কাৰণে আপুনি অহংকাৰ কৰিব কোনো প্ৰয়োজন নাই, আছেনে? কাৰণ আমাৰ এই শৰীৰটো মাত্ৰ 3টা অৱস্থা, 20টা পলু আৰু ছাই। এই মাত্ৰ 3টা অৱস্থাত শৰীৰটোক আমি পাইছোঁ। যেতিয়া আত্মাটো ওলাই গুচি যাব, কোনোবা খুচি খুচি জ্বলাই দিলেও আমি গম নাপাওঁ, গছকি গছকি পুতি পেলালেও আমি গম নাপাওঁ, আৰু যদি পেলাই দিয়া হয়, কোনোবা সিংহ শিয়ালে খাই দিলে আমাৰ বিষ্ঠা হৈ যাব। গতিকে ইয়াক লৈ কিনে আপুনি মই অহংকাৰ কৰা কোনো প্ৰয়োজন নাই। সেইকাৰণে আমি জাতিটো আমাৰ ভগৱন্তই বাছি দিছে, জাতিটো আছেই, থাকিবই, সকলোৰে এটা এটা জাতি আছে, কিন্তু আমি উচ্চ জাতি হ'লেও, আমি নিম্ন জাতি হ'লেও আমি ভগৱানৰ দাস হয়। এই কথাটো আমি ভগৱন্তক জনাই থাকিব লাগিব, এপ্লিকেশ্যন দি থাকিব লাগিব, আপোনাৰে মই দাস। সকলো বস্তু পাওঁতেও ধনী হ'লোঁ, বহুত ডাঙৰ ধনী মানুহ, কিন্তু ঈশ্বৰৰে আমি দাস হয় বুলি ভাবিব লাগিব। এই ভাৱনাৰে আমি থাকিব লাগিব বাপাইসকল। সেইকাৰণে গুৰুজনাই কৈছে, সকলো গাব, য়েন্নহু জানাই আমি চাৰি জাতি কৃষ্ণ চাৰিও আশ্ৰমি নুহাতি য়েন্নহু ধৰ্মশীল দানৱৰ ততীৰ্থ
আমি কিন্তু পুনানন্দ সমুদ্ৰৰ গোপী ভট্টাপদ কমলৰ দাসৰ দাস টান দাস ভৈলো আমি ৰাম দাসৰ দাস টান দাস ভৈলো আমি। সেইকাৰণে ভগৱন্তৰ লগত আমাৰ সম্বন্ধটো বনাব লাগিব। গোপগোপীসকলে সৰুৰ পৰাই ভগৱানৰ লগত সম্বন্ধ বনাইছে। যদি গোপগোপীসকলে সৰুৰ পৰাই ভগৱানৰ লগত সম্বন্ধ বনাব পাৰে, আমাৰ ল'ৰা ছোৱালীবিলাকে নোৱাৰে নেকি? অ হৰি, এতিয়া ল'ৰা ছোৱালীবিলাকক আমাৰ বাধা দিয়ে ঘৰৰ পিতৃ মাতৃয়ে, এতিয়া তোমাৰ সময় হোৱা নাই, হয়নে? এতিয়া তোমাৰ সময় হোৱা নাই। বোলে বচপন মে শিকায়া হে ধৰাধাম সত্য হে, এতিয়া তোমালোকৰ পঢ়া শুনাৰ সময়। বচপন মে শিকায়া হে ধৰাধাম সত্য হে। বোলে জৱানী মে শিকায়া হে অৰ্থ কাম সত্য হে। पंछी पिंजड़े से उड़ गया अभी बताता है राम नाम सत्य है। আমি শৈশৱ কালত ল'ৰা ছোৱালীবিলাকক কি শিকাইছিলোঁ? যে এই সংসাৰখন তোমালোকৰ কাৰণে মানে এক নম্বৰ বস্তু, সংসাৰখনেই মূল বস্তু, হয়নে বাৰু? কিন্তু তেওঁলোকক ধৰ্মৰ জ্ঞানটো আমি নিশিকালোঁ। আজিৰ দৰে গুৰুজনাৰ সংস্কৃতিৰ কথাটো নিশিকালোঁ, গুৰু ভক্তি নিশিকালোঁ, কৃষ্ণই যে একমাত্ৰ দেৱতা এই কথাটো নিশিকালোঁ। বচপন মে শিকায়া হে ধৰাধাম সত্য হে, সংসাৰখনে মূল বুলি ভাবিলোঁ। और जवानी में शिकाया है अर्थ काम सत्य है। যেতিয়া ল'ৰা ছোৱালীবিলাক ডাঙৰ হ'ল, কি ক'লোঁ আপুনি মই? ঘটি লোৱা বোপাহঁত চাকৰি কৰা যোৱা, অকল ঘটি থাকা ঘটি থাকা, ঘটি 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 কি কৰিবা? 2 মহল বনোৱা, 3 মহল বনোৱা, পাৰিলে ইয়াত অকণমান মাটি কিনা, তাত অকণমান মাটি কিনা, আকৌ ক'ৰবাত কি লখিমপুৰৰ টাউনত যদি আছে তাতো মাটি কিনা, পাৰিলে গাঁওখন এৰি দিয়া। ঔ হৰি ও ৰাম ঔ ৰাম, এইটো শিকালোঁ। बोले बचपन में सिखाया है धराधाम सत्य है, जवानी में सिखाया है अर्थ काम सत्य है। ভকত এজনক যেতিয়া ঘৰলৈ আহিলে ল'ৰাটো কৃষ্ণ বুলিও ক'বলৈ নিশিকালে। শিকালেনে? মাক দেউতাৰ ধৰ্ম আছিলে, পিতৃ মাতৃৰ ধৰ্ম আছিলে যে পিতৃৰ মূল ধৰ্ম কি, মাতৃৰ কি মূল ধৰ্ম, যে শিশুসকলক আমাৰ ল'ৰা ছোৱালীবিলাকক গুৰুক পৰিচয় কৰি দিয়া, কৃষ্ণক পৰিচয় কৰি দিয়া, সেইটোৱে আমাৰ মূল ধৰ্ম আছিল। কিন্তু তাকে নিশিকাই আমি কি কৰিলোঁ? ঘটি লোৱা, বোপাসকল ঘটি লোৱা, এতিয়াই সময় হৈছে ঘটি লোৱা। তাৰপিছত কৈছে বচপন মে শিকায়া হে ধৰাধাম সত্য হে, জৱানী মে শিকায়া হে অৰ্থ কাম সত্য হে। টকা পইচাই মূল বস্তু, হয়নে? पंछी पिंजड़े से उड़ गया, पंछी মানে আত্মাটো যেতিয়া এই পিঞ্জৰাটো এৰি উৰি গুচি যাব, তেতিয়াই কোনোবা কান্ধাত লৈ কিনি ডেড বডিটোক কৈছে, মৰা মানুহটোক কৈছে, ৰাম নাম সত্য হে, ৰাম নাম সত্য হে। বোলে কি ৰকম মানুহ ৰে, জীয়াই থাকতে কোনোদিন তাক নামঘৰলৈ নানিলে। অ হৰি, ও ৰাম হয়নে বাৰু? মৰাৰ পিছত তাক যিমানেই ৰাম নাম সত্য হয় বুলি ক'ব, তেওঁ শুনিবনে? নুশুনে। সেইকাৰণে আমি জীয়াই থাকোঁতে ল'ৰা ছোৱালীবিলাকক আজি এই গুৰুজনাৰ সংস্কৃতিটোৰ লগত, গুৰু ধৰ্ম, গুৰুৰ লগত গুৰু ভক্তিটোৰ কথা আমি শিকাব লাগিব। ইয়াতো বহুত বাধা আছে বাপাইসকল, ভক্তিৰ ক্ষেত্ৰত বাধা বেছিহে দিয়ে। আজি আমাৰ ল'ৰা ছোৱালীবিলাক ভাওনা কৰিব, হয়নে বাৰু? কিছুমান আকৌ ভক্তিৰ যেতিয়া বীজ ৰূপায়ণ হ'ব আপোনাৰ হৃদয়ত, আৰু যেতিয়া অংকুৰিত হ'ব, বৰ গুৰুত্বপূৰ্ণ কথা, তেতিয়া এই সংসাৰৰ ছাগলীবিলাকৰ পৰা সাৱধান হ'ব। সংসাৰৰ বহুত ছাগলী আছে। ভক্তিৰ বীজটো যেতিয়া আপুনি ৰূপায়ণ কৰিলে, তাত অংকুৰিত হ'লে আপুনি ভালকৈ জেওৰা এটা দি ল'ব। সন্ত মহন্তৰ সংগত আজি ভাগৱতৰ কথা শুনি ভালকৈ কটকটীয়া কৰিব। যোনে
সংসাৰী মানুহে বহুতখিনি কথা ক'ব আপোনালোকক দেই, এইটো নকৰিবা, সেইটো নুচুবা, সেইটো নাখাবা, এইটো নকৰিবা। ভগৱানৰ ভক্তি কৰিবলৈ বেছিকৈ বাধা দিছিলে গোপীসকলক বাধা দিছিলে, তেওঁলোকৰ ঘৰৰ মানুহবিলাক। কিন্তু গোপীসকলেতো এৰা নাছিলে ভগৱানক, এৰিছিল নেকি? এৰা নাছিলে। সেইকাৰণে ভক্তিৰ যেতিয়া বীজটো ৰূপায়ণ কৰি আপুনি অংকুৰিত হয়, তেতিয়া সংসাৰৰ ছাগলীৰ পৰা বচাবলৈ হ'লে ভালকৈ জেওৰা দিব লাগিব আৰু অকণমান সাৰ পানী ভালকৈ দিব লাগিব। মানে ভকতৰ সঙত বহি ঈশ্বৰৰ কথা শুনি, কথাবিলাক আপুনি যেতিয়া মজবুত কৰি শুনিব, কথা সংশয়বিলাক যেতিয়া ছেট কৰিব, তেতিয়া সাৰ পানীবিলাক দি থাকিব, তেতিয়া গছ